নমস্কাৰ দৰ্শকসকল, এতিয়া লাখ লাখ কৰ্মচাৰীৰ এটাই প্ৰশ্ন, কেতিয়া বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা, কিমান বৃদ্ধি পাব বেচিক পে আৰু কিমান লাভ কৰিব এৰিয়াৰ। মই 8 পে কমিশ্যনৰ কথা কৈছোঁ। 8 পে কমিশ্যনত তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি পাব, কিমান বেচিক পে বৃদ্ধি পাব আৰু তেওঁলোকে এৰিয়াৰ হিচাপে একেলগে কিমান টকা লাভ কৰিব, এই সন্দৰ্ভত কেইবাটাও প্ৰশ্ন উত্থাপন হৈ আছে আৰু আপোনালোকৰ মাজত কেইবাটাও প্ৰশ্ন আহি আছে। যদিহে এই পৰামৰ্শসমূহ কাৰ্যকৰী হয় তেন্তে বহু কৰ্মচাৰীৰ দৰমহা দুগুণতকৈ অধিক হ'ব পাৰে আৰু একেলগে লাখ লাখ টকা হাতলৈ আহিব পাৰে। সেইটো এৰিয়াৰ হিচাপে আপোনালোকে একেলগে লাভ কৰিব পাৰে। অষ্টম দৰমহা আয়োগক লৈ চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আশা ক্ৰমাৎ বৃদ্ধি পাইছে। সকলোৰে মনত এটাই প্ৰশ্ন, আচলতে দৰমহা কেতিয়া বৃদ্ধি হ'ব আৰু এৰিয়াৰ ধন কেতিয়া হাতলৈ আহিব। ইয়াৰ লগতে 20 মাহ পৰ্যন্ত এৰিয়াৰ পোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে। যদিহে এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হয় তেন্তে বহু কৰ্মচাৰীৰ দৰমহা দুগুণতকৈও অধিক হ'ব পাৰে আৰু একেলগে লাখ লাখ টকা হাতলৈ আহিব পাৰে। আয়োগে কৰ্মচাৰীৰ দৰমহা, পেঞ্চন, বানচ আৰু কৰ্মক্ষেত্ৰৰ পৰিস্থিতিৰ সৈতে জড়িত পৰামৰ্শসমূহ সংগ্ৰহ কৰি আছে। শেহতীয়াকৈ আয়োগে লক্ষ্ণৌত বিভিন্ন সংগঠনৰ সৈতে বৈঠকৰ কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে পুনে, দেহৰাদুন আৰু নতুন দিল্লীতো অনুৰূপ বৈঠক অনুষ্ঠিত হৈ গৈছে। 2026 চনৰ জুন মাহত জম্মু কাশ্মীৰ আৰু লাডাখতো এই সন্দৰ্ভত আলোচনা হোৱাৰ কথা কোৱা হৈছে। অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব বা কেতিয়া কাৰ্যকৰী হ'ব পাৰে। 2025 চনৰ নৱেম্বৰ মাহত চৰকাৰে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স জাৰি কৰিছিল। আয়োগক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ 18 মাহ সময় দিয়া হৈছে। বিশেষজ্ঞসকলৰ মতে প্ৰতিবেদন প্ৰস্তুত হোৱাৰ পিছত সেয়া মন্ত্ৰীগোটৰ ওচৰলৈ পঠিওৱা হ'ব আৰু অনুমোদন লাভ কৰাতে আৰু 3 পৰা 6 মাহ সময় লাগিব পাৰে। এনে পৰিস্থিতিত ধাৰণা হৈছে যে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ 2027 চনৰ দ্বিতীয়াৰ্ধত কাৰ্যকৰী হ'ব পাৰে। অৱশ্যে যদিহে আয়োগৰ পৰামৰ্শসমূহ 1 জানুৱাৰী 2026 চনৰ পৰা কাৰ্যকৰী হোৱা বুলি ধৰা হয় তেন্তে কৰ্মচাৰীসকলে সেই একে তাৰিখৰ পৰাই এৰিয়াৰো লাভ কৰিব পাৰে। ফিটমেণ্ট ফেক্টৰক লৈ দাবী উত্থাপন হৈ আহিছে যে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব। চৰকাৰী কৰ্মচাৰী সংগঠনসমূহে বিভিন্ন ফিটমেণ্ট ফেক্টৰৰ দাবী জনাই আছে। নেশ্যনেল কাউন্সিলে 3.83 ফিটমেণ্ট ফেক্টৰ আৰু সৰ্বনিম্ন বেচিক পে 69,000 টকা কৰিবলৈ দাবী জনাইছে। আনহাতে অল ইণ্ডিয়া ডিফেন্স এমপ্লয়িজ ফেডাৰেশ্যনে 3.83 ফিটমেণ্ট ফেক্টৰত দাবী কৰিছে। বিপৰীতে ইণ্ডিয়ান ৰেলৱে টেকনিকেল ছুপাৰভাইজাৰ্ছ এছ'চিয়েশ্যনে বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ বাবে 2.92ৰ পৰা 4.83 লৈকে ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ দিছে। অৱশ্যে চূড়ান্ত সিদ্ধান্ত আয়োগেহে ল'ব। উল্লেখ্য যে বিগত সপ্তম দৰমহা আয়োগৰ সময়ত কৰ্মচাৰীসকলে 3.71 ফিটমেণ্ট ফেক্টৰ বিচাৰিছিল, কিন্তু আয়োগে 2.57 ফিটমেণ্ট ফেক্টৰে কাৰ্যকৰী কৰিছিল। এতিয়া মই আপোনালোকক কেইটামান হিচাপ দেখুৱাই দিছোঁ। কৰ্মচাৰী বেচিক চেলাৰী কিমান বাঢ়িব পাৰে। যদি ফিটমেণ্ট ফেক্টৰ 2.57 হয় তেন্তে লেভেল 1 কৰ্মচাৰীৰ বৰ্তমানৰ 18,000 টকা যাৰ দৰমহা ন্যূনতম বেচিক দৰমহা, তেওঁলোকৰ 46,260 হ'ব পাৰে। লেভেল 2ৰ ক্ষেত্ৰত 19,900 যিসকলৰ, তেওঁলোকৰ 51,143লৈকে বৃদ্ধি হ'ব পাৰে যদিহে ফিটমেণ্ট ফেক্টৰ 2.57 হয়, আগৰ হিচাপত ধৰা হয়। আৰু যদি ফিটমেণ্ট ফেক্টৰ 3.83 লৈ বৃদ্ধি পায় তেন্তে কৰ্মচাৰীসকলৰ দৰমহা লেভেল 1ৰ ক্ষেত্ৰত, মানে যিসকলৰ ন্যূনতম 18,000 দৰমহা, তেওঁলোকৰো 68,940 টকালৈ বৃদ্ধি হ'ব পাৰে। আনহাতে লেভেল 5 কৰ্মচাৰীৰ ন্যূনতম দৰমহা 1,11,000লৈকে যাব পাৰে। আৰু কৰ্মচাৰীসকলে কিমান এৰিয়াৰ পাব পাৰে। যদি আয়োগে পৰামৰ্শসমূহ 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী বুলি ধৰা হয় আৰু কৰ্মচাৰীসকলে 20 মাহ এৰিয়াৰ লাভ কৰে তেন্তে মোটা অংকৰ ধন তেওঁলোকে একেলগে লাভ কৰাৰ সম্ভাৱনা থাকিব। তেওঁলোকে 3 লাখ টকাৰ পৰা 5 লাখ টকালৈকে এৰিয়াৰ পাব পাৰে যদিহে 1 জানুৱাৰী 2026 পৰা এই 20 মাহৰ এৰিয়াৰ ধন আপোনালোকক প্ৰদান কৰে সেই ক্ষেত্ৰত।
দৰ্শকসকল আপোনালোকে এই সন্দৰ্ভত কি বিচাৰে 8 পে কমিশ্যনত যিহেতু মূল্য বৃদ্ধি হৈ আছে 8 পে কমিশ্যনত আপোনালোকে কি ধৰণে সংশোধনী বিচাৰে কমেণ্টত জনাব